করুণাময়ে বিষয় সংসার হরি নামে মাথো সাৰ জানা সবাৰ হৰি নামে হৰি নামে হৰি নামে গতি তোমাৰ নামে ইন্দ্ৰ দৈন্য লভিলে মুকুতি ৰাম কৃষ্ণ ইন্দ্ৰ দৈন্য নামে ৰাজা বিষ্ণুৰ ভকত মৌন ব্ৰত ধৰি ৰাজা মলয় পৰ্বত হেন মহন্ত ৰচুৱা চুৱা অগস্তিৰ মহাসাপে হস্তি হৈয়া যায় ইন্দ্ৰ দৈন্য নামে ৰাজা বিষ্ণুৰ ভকত মৌন ব্ৰত ধৰি ৰাজা মলয় পৰ্বত হেন মহন্ত ৰচুৱা চুৱা বিলাই অগস্তিৰ মহাসাপে হস্তি হৈয়া যায় ৰাম ৰাম কৰি নায়ক আহিল ৰাজাৰ পাশে ৰাম ৰাম নাপাইলা শুশ্ৰূষামণি ৰাজাৰ কাষে কৃষ্ণ ক্ৰোধ হৈয়া অগস্তিয়ে ৰাম ৰাম ইন্দ্ৰ দৈন্য নামে ৰাজা বিষ্ণুৰ ভকত ৰাম ৰাম মৌন ব্ৰত ধৰি ৰাজা মলয় পৰ্বত হেন মহন্ত ৰচুৱা চুৱা অগস্তিৰ মহাসাপে হস্তি হৈয়া গান্ধৱ কৃষ্ণ হৰি বল তামসিক জন্ম লভি হস্তিনীর সঙ্গে
উন্মুত্তৰ দৰে বাস কৰে ৰংগে সংগে কৃষ্ণ কৃষ্ণ সন্ধান জলৰ হ্ৰদত নামি আনন্দেৰে কৰিলে বিহাৰ মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গৈল হ্ৰদৰ মধ্যত এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গৈল হ্ৰদৰ ৰাম সমস্ত শক্তি গজেন্দ্ৰত প্ৰয়োগ কৰিলা তথাপিও গ্ৰাহৰ মুখে উদ্ধাৰ নাপাইলা ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গৈল হ্ৰদৰ মধ্যত পাণ্ডৱ কৃষ্ণ হৰি বল ৰাহ গজেন্দ্ৰৰ দুয়ো মহাযুদ্ধ ভৈলা কৃষ্ণ অৱশেষে গজেন্দ্ৰই হৰিত শৰণ লৈলা ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম ধৰি ফুৰে পদ্মভূত ওপৰ তুলি গজেন্দ্ৰে শৰণ লৈলে ৰাহি হৰি বুলি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি পাণ্ডৱ কৃষ্ণ হৰি বল পূৰ্বজন্মে লোভী আছিল গজেন্দ্ৰ তত্ত্ব জ্ঞান কৃষ্ণ সোঁৱৰণ হলাহি আজি সেহি মহাজ্ঞান গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি গ্ৰাহ আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি এ ৰাম ৰাম